নমস্কাৰ ডিজিটেল লাইভলৈ মই অস্মিতাই পুনৰবাৰ জনাইছোঁ স্বাগতম আৰু যিহেতু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে কেইটামান মুহূৰ্তৰ পিছতেই হ'বলৈ গৈ আছে পবিত্ৰ ঈদ আৰু পবিত্ৰ ঈদৰ বাবে ইতিমধ্যে বিভিন্ন প্ৰান্তত দেশৰ বিভিন্ন প্ৰান্তে প্ৰান্তে অসমতো সকলো মুছলমান ধৰ্মাৱলম্বী লোকসকল সাজু হৈ উঠিছে আৰু এইখিনি ক'ব লাগিব আজি খবৰ এইকাৰণে আগবঢ়াইছোঁ যদি আপোনাৰ হাতত থকা মোবাইল ফোন যদি আপুনি কাইলৈ ভিডিঅ' কিছুমান ক্ৰিয়েট কৰে বা ভিডিঅ' কিছুমান আপুনি পোষ্ট কৰে তেন্তে আপুনি পৰিব পাৰে মহাবিপদত আমি পুনৰবাৰ কৈছোঁ যে কাইলৈ হৈছে বকৰি ঈদ আৰু বকৰি ঈদত আচলতে কুৰবানী কৰাৰ ভিডিঅ' পূৰ্বতে দেখা গৈছিলে যে বহু লোকে কি কৰে নিজৰ মোবাইল ফোনটোত ভিডিঅ' ক্ৰিয়েট কৰি সেই ভিডিঅ'সমূহ তেওঁৰ ফেচবুক পেজ হওক ইনষ্টাগ্ৰাম পেজ হওক ইউটিউব চেনেল হওক যিকোনো সামাজিক মাধ্যমত তেওঁলোকে শ্বেয়াৰ কৰে আৰু শ্বেয়াৰ কৰাৰ মাত্ৰকে সেই ভিডিঅ' ক্ৰমাৎ ভাইৰেল হৈ পৰে কিন্তু এতিয়া এই মুহূৰ্তত আমি জনাব লাগিব কেইটামান যিহেতু মুহূৰ্তৰ পিছত হ'বলৈ গৈ আছে পবিত্ৰ ঈদ আৰু এই বিশেষ বকৰি ঈদত আচলতে যি কুৰবানী দিয়া হয় যে নিয়ম অতীজৰ পৰা মানি আহিছে সেই নিয়ম প্ৰত্যেকগৰাকী মুছলমান ধৰ্মে মানিব কিন্তু এইখিনিতে এটা প্ৰশ্ন হৈছে যে যদি আপুনি এই খবৰ এতিয়া চাই আছে আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই কাৰণেই আপুনি কৰা কিছুমান সৰু সৰু ভুলৰ বাবে আপুনি হয়তো জেল পৰ্যন্ত যাব লগা হ'ব পাৰে কাইলৈ পবিত্ৰ ঈদৰ দিনা যদি আপুনি জেল যাব লগা হয় তেন্তে কেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হ'ব গতিকে পবিত্ৰ ঈদ পালন কৰাৰ পূৰ্বে চাই লওক এই খবৰটো আপুনি জেল যোৱাৰ পূৰ্বে বা প্ৰশাসনৰ কঠোৰ শাস্তিৰ সন্মুখীন হোৱাৰ পূৰ্বে চাই লওক এই ভিডিঅ' ক্লিপ বাৰে বাৰে কৈছোঁ কাইলৈ বকৰি ঈদ আৰু ঈদৰ যিকোনো কুৰবানীৰ ফটো ভিডিঅ' ভাইৰেল কৰাৰ পৰা আপুনি দূৰত থাকক আপোনাৰ হাতত থকা মোবাইল ফোনটোত আপুনি কোনোপধ্যে ক্লিক নকৰিব ফটোগ্ৰাফ কোনোপধ্যে ক্লিক নকৰিব ভিডিঅ' কুৰবানী কৰা ভিডিঅ' যদি সামাজিক মাধ্যমত হৈ পৰে ভাইৰেল তেন্তে সেইগৰাকী ব্যক্তি প্ৰশাসনৰ হাতৰ পৰা হাৰি নাযাব আমি সবিশেষ খবৰ লৈ আহিছোঁ ফুল প্লেটৰ মাধ্যমে প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যে আপোনাৰ হাততো নিশ্চয় মোবাইল ফোন আছে যদি আছে তেন্তে বকৰি ঈদত সাৱধান হওক বকৰি ঈদক লৈ সাৱধান হৈ পৰিছে সাৱধান হোৱাৰ সময় আহি পৰিছে নিয়ম নামানিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা প্ৰত্যেকগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে এই খবৰ অত্যন্ত জৰুৰী জেল পৰ্যন্ত হ'ব পাৰে যাব লাগিব পাৰে আপুনি নিয়ম নামানিলে যদিহে নিয়ম আপুনি ভংগ কৰে জেল পৰ্যন্ত যাব লাগিব পাৰে কুৰবানীৰ ফটো ভিডিঅ' আপলোড নকৰিব ছ'চিয়েল মিডিয়াত আমি বাৰে বাৰে কৈছোঁ যে কুৰবানীৰ ফটো ভিডিঅ' আপুনি আপলোড নকৰিব ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াৰ তৰফৰ পৰা প্ৰকাশ কৰিছে এই তথ্য আমি বাৰে বাৰে কৈছোঁ আজি কেইবাদিন পূৰ্বে আমি খবৰ আগবঢ়াইছিলোঁ আজি পুনৰ যিহেতু কেইটামান মুহূৰ্ত বাকী আছে পবিত্ৰ ঈদৰ বাবে ইতিমধ্যে ঈদক আদৰিবলৈ সকলো সাজু হৈ উঠিছে ইছলাম ধৰ্মাৱলম্বী লোক আৰু পবিত্ৰ ঈদৰ আগতীয়াকৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কিন্তু এই মুহূৰ্তত আমি ক'ব লাগিব যে ইছলাম ধৰ্মাৱলম্বী লোকসকল সাৱধান হোৱাৰ সময় আহি পৰিছে পবিত্ৰ ঈদৰ দিনা যদি আপুনি জেল যাব লগা হয় তেন্তে কেনেধৰণৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে গতিকে আপুনি সেই পৰিৱেশ সৃষ্টি হোৱাৰ পূৰ্বেই হওক সাৱধান যদি আপুনি কাইলৈ কুৰবানী দিয়া হয় আপোনাৰ ঘৰত বা আপোনাৰ সমাজত তেন্তে সেই কুৰবানী দিয়াৰ ফটো বা ভিডিঅ' আপুনি ক্লিক নকৰিব ক্লিক কৰাৰ মাত্ৰকে আপুনি ভাবিব পাৰে যে মই সামাজিক মাধ্যমত শ্বেয়াৰ কৰোঁ আমি ভিউজ লাভ কৰিম এই বিভিন্ন ধৰণৰ ভিউজৰ কাৰণে যি কাম কৰা দেখা যায় কিন্তু এই ধৰণৰ ভিউজ লাভ কৰিবলৈ হ'লে বা এই ধৰণৰ ভিডিঅ' দিয়াৰ মাত্ৰকে আপুনি পৰিব পাৰে প্ৰশাসনৰ ৰোষত আমি বাৰে বাৰে কৈছোঁ কেইটামান মুহূৰ্তৰ পিছত হ'বলৈ গৈছে পবিত্ৰ ঈদ আৰু ঈদক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে সমগ্ৰ দেশৰ লগতে অসমবাসী ৰাইজ আপোনাৰ হাতত থকা মোবাইল ফোনটোক লৈ আপুনি সতৰ্ক হওক কাইলৈ যিহেতু বকৰি ঈদ হয় নিয়ম নামানাৰ মাত্ৰকে আপোনাৰ ওপৰত ব্যৱস্থা লোৱা হ'ব কঠোৰ ব্যৱস্থা জেল পৰ্যন্ত যাব লাগিব পাৰে আপুনি নিয়ম ভংগ কৰিলে কুৰবানীৰ ফটো ভিডিঅ' আদি আপলোড নকৰিব ছ'চিয়েল মিডিয়াত ইতিমধ্যে ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াৰ তৰফৰ পৰা প্ৰকাশ কৰিছে এই তথ্য আমি পুনৰ কৈছোঁ প্ৰত্যেকগৰাকী নিউজ ইছলামৰ দৰ্শকক আপুনি কোন ঠাইৰ পৰা ভিডিঅ' চাই আছে আপুনি কমেণ্টযোগে জনাব পাৰে আৰু সেইসকল লোকক আমি বাৰে বাৰে ক'ব চেষ্টা কৰিম আপুনি যি ঠাইৰ পৰা চাই আছে তথ্য সহকাৰে ঠিকনাসহ আমালৈ প্ৰেৰণ কৰিব পাৰে আৰু সেইসকল ঠাইৰ নাম আমি বাৰে বাৰে ক'ম সেইসকল ঠাইৰ লোকসকলক বাৰে বাৰে ক'ব চেষ্টা কৰিম যিসকলে এই মুহূৰ্তত এই ভিডিঅ' চাই আছে লাইভ যোগে সেইসকল ঠাইৰ লোকসকল ইতিমধ্যে সতৰ্ক হওক কিয়নো আপোনালোকে দেখা পাইছে এই খবৰটো আমি বাৰে বাৰে কৈছোঁ যে ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াৰ তৰফৰ পৰা প্ৰকাশ কৰিছে এই তথ্য ইতিমধ্যে কেইবাদিন পূৰ্বে প্ৰকাশ কৰিছে যে এইবাৰ এইবেলি ঈদত কোনো লোকে যদি কুৰবানী কৰা ভিডিঅ' বা ফটো ভাইৰেল কৰে তেন্তে সেইগৰাকী ব্যক্তি পৰিব প্ৰশাসনৰ ৰোষত তেওঁৰ জেল হ'ব পাৰে তেওঁৰ কঠোৰ শাস্তি হ'ব পাৰে গতিকে এই ধৰণৰ পৰিৱেশ সৃষ্টি হোৱাৰ পূৰ্বেই পবিত্ৰ ঈদটো খুব ভালদৰে উদযাপন কৰক সেয়েহে প্ৰত্যেকগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে নিজৰ মোবাইল ফোনটোত কেতিয়াও ক্লিক নকৰিব কুৰবানী দিয়া কোনো ভিডিঅ' বা ফটো আমি পুনৰ জনাই আছোঁ এই মুহূৰ্তত প্ৰত্যেকগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল ডাঙৰ খবৰটো বুলি ক'ব লাগিব আৰু ভাল খবৰ বুলি এইকাৰণে ক'ব লাগিব কিয়নো আগতেই সতৰ্ক কৰি দিয়া হৈছে
যদি কোনেও এতিয়াও এই খবৰটো পোৱা নাই তেন্তে এতিয়াই শ্বেয়াৰ কৰক প্ৰত্যেকগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ শ্বেয়াৰ কৰক যাতে কোনোৱে ভুল নকৰে কিয়নো পূৰ্বতে এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' আমাৰ সামাজিক মাধ্যমত পোৱা গৈছিল বহু লোকে কুৰবানী দিয়া যি ভিডিঅ' বা ফটো আপলোড কৰে আৰু সেই ফটো বা ভিডিঅ'ত কোনো মুহূৰ্তত ভাইৰেল হৈ পৰে কিন্তু সেই কাৰ্য যোনে যোনে কৰিছিলে সেইসকলে যদি এতিয়াও এই খবৰটো পোৱা নাই তেন্তে আপোনাৰ এটা শ্বেয়াৰে তেওঁলোককো ৰক্ষা কৰিব কিয়নো আমি বাৰে বাৰে কৈছোঁ যে পবিত্ৰ ঈদৰ দিনা জেল যোৱা পৰ্যন্ত পৰিৱেশ যাতে সৃষ্টি নহয় যাতে প্ৰশাসন আহিব লগা নহয় আপোনাৰ ঘৰত তেন্তে পবিত্ৰ ঈদটো খুব সুন্দৰভাৱে উদযাপন কৰাটো সকলোৱে বিচাৰিব সেয়েহে প্ৰত্যেকগৰাকী লোকে বকৰি ঈদত কুৰবানীৰ ফটো ভিডিঅ' ভাইৰেল কৰাৰ পৰা আঁতৰি থাকক সকলোৱে নিজৰ হাতত থকা মোবাইল ফোনটোত কেতিয়াও ক্লিক নকৰিব কুৰবানী দিয়া ভিডিঅ' বা ফটো আমি বাৰে বাৰে কৈছোঁ প্ৰত্যেকগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে কেইটামান মুহূৰ্তৰ পিছতে আহি আছে পবিত্ৰ ঈদ আৰু ঈদক আদৰিবলৈ সাজু হৈছে প্ৰত্যেকগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক আৰু এই মুহূৰ্তত আমি বাৰে বাৰে ক'ব লাগিব যে কুৰবানী দিয়া ফটো ভিডিঅ' কোনো পধ্যেই মোবাইলত সংগ্ৰহ নকৰিব বা ক্ৰিয়েট নকৰিব আৰু সেই ফটো ভিডিঅ' ভাইৰেল কৰি আপুনি জেল পৰ্যন্ত যাব লাগিব পাৰে ইতিমধ্যে ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াৰ তৰফৰ পৰা জাৰি কৰিছে এই সতৰ্কবাণী